তিতাবৰত 6টা IPLৰ জুৱাৰীক গ্ৰেপ্তাৰ। নগদ ধনৰ লগতে কেইবাটাও মোবাইল জব্দ। তিতাবৰ আৰক্ষীৰ বৃহৎ সফলতা। তিতাবৰ আৰক্ষীৰ জালত 6টা IPL জুৱাৰী। তিতাবৰ আৰু মৰিয়নীত IPLৰ নামত চলি আহিছিল বৃহৎ জুৱা। নিশাৰ ভাগত তিতাবৰ আৰক্ষীৰ এটা দলে তিতাবৰ চাৰিআলিস্থিত সঞ্জীৱ কালৱাৰৰ ঘৰত অভিযান চলায়। অভিযানত সঞ্জীৱ কালৱাৰক আটক কৰাৰ লগতে তিতাবৰৰ বিভিন্ন অঞ্চলত থকা 5টাকৈ এজেণ্টক আটক কৰে আৰক্ষীয়ে। তদন্তৰ অন্তত আজি 6জনকে জেললৈ প্ৰেৰণ কৰে। অভিযানকালত জুৱাৰী কেইজনৰ পৰা নগদ ধনসহ কেইবাটাও মোবাইল জব্দ কৰে তিতাবৰ আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা জুৱাৰী কেইটা ক্ৰমে ৰাকেশ তাঁতী, প্ৰদীপ দাস, পুষ্প ৰাও, ৰহিদুল ইছলাম, আমিনুল হক আৰু সঞ্জীৱ কালৱাৰ। সকলো জুৱাৰবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।